সোণাপুৰৰ 13 মাইলত নৱসুৰুজ ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি কণ শিশুসকলৰ মাজত গৰম কাপোৰ বিতৰণ। এক সাফল্যমণ্ডিত দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে অসমৰ আগশাৰীৰ বেচৰকাৰী সামাজিক সংস্থা নৱসুৰুজ ৱেলফেয়াৰ ফাউণ্ডেশ্যনে আজি গুৱাহাটীৰ সমীপৰ সোণাপুৰৰ 13 মাইল স্থিত শ্ৰীখুম্বা বিদ্যাপীঠৰ শিশুসকলক গৰম কাপোৰ বিতৰণৰ লগতে আন্তৰিক পাৰস্পৰিক ক্ৰিয়াকলাপৰ এক আকৰ্ষণীয় কাৰ্যসূচী অনুষ্ঠিত কৰে। উল্লেখ্য যে এই আদৰণীয় পদক্ষেপেৰে আৰ্তজনৰ জীৱনত শীতকালত উষ্ণতা আৰু আনন্দ দিবলৈ সংস্থাটোৱে এক ক্ষুদ্ৰ প্ৰয়াস কৰা পৰিলক্ষিত হয়। আশ্ৰমৰ শিশুসকলৰ সৈতে এনেদৰে বৰ্ষপূৰ্তি উদযাপন কৰাটো সংস্থাটোৰ দয়া আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ ভাৱ স্পষ্টৰূপে প্ৰতিফলিত কৰা দেখা যায়। এই সংস্থাটোৱে বিগত 2 বছৰৰ পৰা অসমৰ সমাজ জীৱনৰ সৈতে জড়িত হৈ শিক্ষা, পৰিৱেশ সংৰক্ষণ, সাংস্কৃতিক সংৰক্ষণ, নৱপ্ৰজন্ম আৰু বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ সৈতে লগ হৈ বিভিন্ন ধৰণৰ উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে আৰু ভৱিষ্যতেও এনেধৰণৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব বুলি অনুষ্ঠানত উপস্থিত থকা সভানেত্ৰী সুকন্যা হাতীমুৰীয়াই সংবাদ মাধ্যমৰ জৰিয়তে জানিবলৈ দিয়ে। উক্ত অনুষ্ঠানত আশ্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষক, শিক্ষয়িত্ৰী আৰু নৱসুৰুজ ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ আন সদস্যসকলো উপস্থিত থাকে। আমি নৱসুৰুজ ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ পৰা আহিছো। আমাৰ আজি এই NGO-টোৰ 2 বছৰ মানে সম্পূৰ্ণ হৈছে। সেইবাবে যিহেতু সমাজত বহুতখিনি কাম কৰিবলৈ এতিয়াও বাকী আছে, আমি সবতকৈ সৰু আৰম্ভণি এটা কৰিব বিচাৰি যে ঠাণ্ডা বতৰ হয় আৰু ল'ৰা-ছোৱালীখিনিক মানুহখিনিক যাতে গৰম ব্লেংকেট, গৰম কাপোৰ এনেকৈ দিয়া আমি প্ৰচেষ্টা কৰিছোঁ। ইয়াতে আমি আজি আৰম্ভণি কৰিছোঁ আৰু বিভিন্ন ঠাইত আজি যাম। ডিমৰীয়া এৰিয়াতে, সোণাপুৰ এৰিয়াত। আমি এতিয়া আৰম্ভণি কৰিছোঁ, আমাৰ 25 জন হৈছে আৰু আছে। আমি টাৰ্গেট লৈছোঁ 100 জন চুম আৰু তাতকৈ আমাৰ যিহেতু NGO হয়, বেছি হোৱা নাই, বছৰ হোৱা নাই। সেইটো কাৰণে আমি যিখিনি পাৰোঁ আমাৰ যিমান মানে কেপাচিটি আছে সেইবাবে আমি চেষ্টা কৰিছোঁ ব্লেংকেট, ফ্ৰেছ নিউ ব্লেংকেট দিয়া প্ৰচেষ্টা। সোণাপুৰৰ পৰা পূৰবী কাশ্যপৰ ৰিপৰ্ট, সংবাদ লহৰ।